নমস্কাৰ মৰমৰ ছাত্ৰ ছাত্ৰীসকল, তোমালোকক সকলোকে মোৰ ইউটিউব চেনেলটোলৈ স্বাগতম জনাইছোঁ। আজি মই তোমালোকক পঢ়াব গৈছোঁ পাঠ নম্বৰ 12, অভ্যাস কি মহিমা। এই পাঠৰ নাম হৈছে কি অভ্যাস কি মহিমা। কি কৈছে চোৱা পাঠটোত। बोपदेव एक मंदबुद्धि बालक था। वह पढ़ने लिखने में बहुत कमज़ोर था। उसके सहपाठी उसे चिढ़ाते थे। कोई उसे बुद्धू कहता तो कोई मूर्ख। बोपदेव भी अपने को मूर्ख समझने लगा। गुरुजी बोपदेव को बहुत समझाते, लेकिन वो कुछ समझ न पाता। निराश होकर गुरुजी ने बोपदेव को उसके गांव भेजने का निश्चय किया। उन्होंने बोपदेव से कहा, तुम विद्या अर्जन नहीं कर सकते तो अपने गांव जाकर कुछ कामकाज करो। परिश्रम के बिना कोई भी जीवन में सफल नहीं हो सकता। गुरुजी माने गुरुजी पे কৈ আছে बोपदेव को बहुत समझाते, लेकिन মানে বোপদেৱক গুৰুজীৰ এজন শিষ্য হৈছে বোপদেৱ। সেই বোপদেৱক গুৰুজীয়ে বহুত বুঝায়, কিন্তু বোপদেৱে একো বুজি নাপায়। কৈছে নিৰাশ হোকাৰ গুৰুজী নে বোপদেৱ को उसके गाँव भेजने का निश्चय किया। তাৰপিছত গুৰুজীয়ে ভাবিছে বোপদেৱে যিহেতু একো বুজি নাপায়, সেইকাৰণে গাঁৱতে পঠাই দিব। उन्होंने बोपदेव से कहा, तुम विद्या अर्जन नहीं कर सकते तो अपने गाँव जाकर कुछ काम काज करो। আৰু বোপদেৱক গুৰুজীয়ে কৈছে তুমি যদি বিদ্যা অৰ্জন মানে বিদ্যাৰ জ্ঞান যদি ল'ব নোৱাৰা, তেতিয়াহ'লে তুমি গাঁৱত যোৱা, গাঁৱত গৈ কিছু কাম কাজ কৰা। परिश्रम के बिना कोई भी जीवन में सफल नहीं हो सकता। আৰু গুৰুজীয়ে কৈছে যে পৰিশ্ৰম নকৰিলে জীৱনত কোনোদিনে সফল হ'ব নোৱাৰিবা। गुरुजी की बात सुनकर बोपदेव को बड़ा दुख हुआ। और गुरुजीर কথা শুনি बोपदेवर बहुत বেয়া লাগিছে। वो अपने गाँव के लिए चल पड़ा। और নিজৰ মানে গাঁৱৰ কাৰণে তেখেতে মানে যাবলৈ ধৰিলে। আৰু চলতে চলতে दोपहर हो गए। আৰু কি আগতে ইমান যান বাহন নাছিলে, মানুহে কি কৰিছিলে খোজকাঢ়ি বেছি জেগাত গৈছিলে নহয় জানো। তাৰপিছত মানে দুপৰীয়া হৈ গ'ল। उसे जोर से प्यास लगी। আৰু বহুত মানে পিপাসা লাগিছে। এতিয়া কি কৰিব, পানীৰ পিয়াহ লাগি গ'ল। पानी पीने के लिए वो एक कुएं के पास गया। আৰু পানী খাবলৈ মানে জল খাবলৈ পানী খাবলৈ এটা কুঁৱাৰ ওচৰত গৈছে। कुछ औरत कुएं से पानी भर रही थी। আৰু কিছুমান মহিলা মানুহে কি কৰিছিল, কুঁৱাৰ পৰা পানী লৈ আছিল। तभी बोपदेव का ध्यान कुएं की जगत पर गया। আৰু তেতিয়া बोपदेৱৰ ধ্যানটো ক'ত গৈছে, সেই কুঁৱাৰ জগতৰ ফালে গৈছে। उस पर कोई गड्ढे थे। আৰু তাত কিছুমান সৰু সৰু মানে गड्ढा আছিল, মানে গৰ্ত আছিল আৰু গাত। उसने औरतों से पूछा, ये गड्ढे किसने बनाए हैं। আৰু কৈ আছে যে গাঁতবিলাক কোনে বনাইছে। तब एक औरत ने उत्तर दिया, गड्ढे हमने नहीं बनाए हैं, बार बार घड़े रखने से ये गड्ढे अपने आप बन गए। আৰু কৈ আছে আমি বাৰ বাৰ এই পানী উঠাৰ মানে বাচনটো থওঁতে ইয়াত এই গड्ढाবিলাক ঘড়া মানে কলহটো দেখিছা, এইটো ৰাখোতে নিজে নিজেই গাঁতসমূহ হৈ গৈছে। उत्तर सुनकर बोपदेव सोचने लगा, जब मिट्टी के घड़े से पत्थर घिस सकता है तो बार बार अभ्यास करने से मुझे विद्या क्यों नहीं आ सकती। তেতিয়া বোপদেৱে ভাবিলে, যদি ঘঁহোতে পাথৰৰ কলহৰ পৰা যদি এনেকুৱা গাঁত হৈ গৈছে, তেতিয়াহ'লে মোৰ কিয় মানে হেৰি কিয় নহয়, মই শিকিলে কিয় নোৱাৰিম, ময়ো নিশ্চয় পাৰিম। তাৰপিছত बोपदेव के विचार बदल गए। वो उसी समय पाठशाला लौट आए। আৰু बोपदेৱৰ তেতিয়া নিজৰ বিচাৰ বুদ্ধিটো মানে চেঞ্জ হৈ গ'ল আৰু বদলি গ'ল, আৰু পাঠশালা নিজৰ স্কুলত আকৌ ঘূৰি গ'ল। उसके विचार में बदलाव देखकर गुरुजी प्रसन्न हुए। আৰু আগৰ দিনত স্কুল বিদ্যালয় এইবিলাক কোৱা নাছিল, কি কয় সদায় পাঠশালা বুলি কয়। আৰু তেখেতৰ এই ভাৱধাৰা শুনি গুৰুজী বহুত প্ৰসন্ন হৈছে। अब बोपदेव खूब मन लगाकर पढ़ने लगा। बड़ा होकर यही बालक संस्कृत का एक प्रसिद्ध विद्वान बना। আৰু পিছত এই বোপদেৱেই এদিন ডাঙৰ মানুহ হৈ কি হৈছিল, সংস্কৃতৰ এগৰাকী খুব বিদ্বান মানুহ হৈছিল। ঠিক আছে, বুজি পাইছা। আৰু ইয়াত থকা প্ৰশ্ন উত্তৰসমূহ মই খুব ধুনীয়াকৈ তোমালোকক লিখি দিছোঁ। তোমালোকে খুব ধুনীয়াকৈ ইয়াত থকা প্ৰশ্ন উত্তৰসমূহ নিজে লিখি ল'বা। আৰু এই পাঠটোৰ পৰা তোমালোকে কি শিক্ষা পালা, যে চেষ্টাৰ অসাধ্য একো নাই। এক কথাত ক'ব গ'লে কি চেষ্টাৰ অসাধ্য একো নাই। চেষ্টা কৰিলে আমি সকলো কাম, সকলো বস্তুৱেই সম্ভৱ হয়, সকলো কাম আমি কৰিব পাৰোঁ। ঠিক আছে ছাত্ৰ ছাত্ৰীসকল, তেনেকুৱাই তোমালোকে যদি অংকই হওক যিকোনো বিষয় যদি অলপ কম পাৰা, এইটো বহুত চেষ্টা কৰিবা, তেতিয়াহে ভালকৈ পাৰিবা। ঠিক আছে, ইয়াত থকা প্ৰশ্ন উত্তৰসমূহ মই ধুনীয়াকৈ দি দিম, গোটেইখিনি তোমাৰ নিজৰ উত্তৰ বহীত লিখি ল'বা। তোমালোকক সকলোকে বহুত বহুত ধন্যবাদ।
ধন্যবাদ ভিডিঅ'টো চোৱাৰ বাবে ঠিক আছে থেংক ইউ